জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত অব্যাহত আছে এছআইটিৰ তদন্ত। ইজনৰ পিছত সিজন লোকক তলব কৰিছে এছআইটিয়ে। আৰু আজি চিআইডিৰ কাৰ্যালয়ত উপস্থিত জয়ন্ত খাউণ্ডকে ধৰি শৰ্মা আৰু কলিতা উপাধিৰ আন দুজন ব্যক্তি। উজনি অসমৰ বহুকেইখন বিহু সমিতিৰ মূল উদ্যোক্তা জয়ন্ত খাউণ্ড। জুবিন গাৰ্গক গীত পৰিৱেশনৰ বাবে বিহু অনুষ্ঠানলৈ লৈ গৈছিল জয়ন্ত খাউণ্ডে। সেই সন্দৰ্ভত তথ্য গ্ৰহণৰ বাবে চিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছেহি। আমি সমান্তৰালকৈ দৃশ্য দেখুৱাইছো আৰু অধিক তথ্য জানিম। তাৰ বাবে আমি লাইভ যোগে সংযুক্ত হৈ থকা অৰ্থাৎ চিআইডি কাৰ্যালয়ৰ সন্মুখত উপস্থিত থকা আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ কাষলৈ গৈছো। মিতালী, শেহতীয়া তথ্যসমূহ জানিব বিচাৰিছো। আজি কাক কাক তলব কৰা হৈছে চিআইডি কাৰ্যালয়ত? হয় ঋতুমণি, ইতিমধ্যে গম পাইছে যে এখন শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিবৰ কাৰণে যথেষ্ট তথ্য প্ৰমাণ লাগিব আৰু সেই তথ্য প্ৰমাণ ইতিমধ্যে সংগ্ৰহ কৰি আছে এছআইটিৰ প্ৰত্যেকগৰাকী বিষয়াই। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ যিসমূহ বিহু সমিতিয়ে জুবিন গাৰ্গক সাংস্কৃতিক অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনাইছিল, সেই বিহু সমিতিসমূহক ইয়ালৈ তলব কৰা হৈছে আৰু তেওঁলোকে আহি যিখিনি তথ্য আছে সেই তথ্যসমূহ দাখিল কৰিছে। বিশেষকৈ এই যিসমূহ বিহু সমিতি আছে সেই সমিতিসমূহে চুক্তিবদ্ধ হওঁতে বিশেষকৈ যিগৰাকী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সৈতে তেওঁলোকে কথা বতৰা পাতিছিল আৰু তেওঁকে নগদ ধন দিছিল। বিশেষকৈ বহু বিহু সমিতিয়ে এই তথ্যসমূহ দিছেহি যে তেওঁলোকে যিসমূহ বৃহৎ পৰিমাণৰ ধন ৰাখি ক'ৰবাত যদি 7 লাখ, ক'ৰবাত 10 লাখ, ক'ৰবাত আচলতে ঠাইভেদে বেলেগ বেলেগ ৰেটত তেওঁক চুক্তিবদ্ধ কৰা হৈছিল আৰু সেই যি ধন, সেই ধন সকলোখিনি কিন্তু নগদ ধন লৈছিল সিদ্ধাৰ্থই। গতিকে সেই সকলোখিনি তথ্য প্ৰমাণ এছআইটিয়ে লৈছে, কাৰণ এইসমূহ অভিযোগনামাত দাখিল কৰাৰ বাবে যিহেতু এই তথ্য প্ৰমাণসমূহ সন্নিৱিষ্ট কৰিব পাৰিব। কাৰণ এটা কথা সকলোৱে গম পায় যে সিদ্ধাৰ্থ শৰ্মাই কেনেধৰণে জুবিন গাৰ্গৰ যিসমূহ ধন, সেই ধনসমূহ বহু ধন আত্মসাত কৰিছিল। তেওঁ সেই ধনেৰে বিশাল সম্পত্তিৰ গৰাকী হৈছিল, বহু ঠাইত বিভিন্ন ধৰণৰ কোম্পানী খুলিছিল। সেইসমূহ প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে, সেইবোৰ সত্যাসত্য নিৰূপণ কৰিবলৈ যাওঁতে তথ্য প্ৰমাণ প্ৰয়োজন হ'ব। গতিকে সেই তথ্য প্ৰমাণ সংগ্ৰহৰ ক্ষেত্ৰত এই বিহু সমিতিসমূহে যিবোৰ তথ্য দিছেহি সেইবোৰ সহায়ক হ'ব। আৰু আজি যিহেতু জয়ন্ত খাউণ্ড আহিছে, জয়ন্ত খাউণ্ডে নিজেই কৈছে যে লখিমপুৰত 15বাৰতকৈও অধিক বিহু অনুষ্ঠানত তেওঁক আমন্ত্ৰণ কৰিছিল আৰু প্ৰত্যেকবাৰে 10 লাখকৈ টকা সিদ্ধাৰ্থৰ হাতত দিছিল। সেই কথা কৈছে তেওঁ। সকলোখিনি তথ্য প্ৰমাণ দি এইখিনি মুহূৰ্তত ওলাই গৈছে। আৰু দুগৰাকী শৰ্মা আৰু কলিতা উপাধিৰ, অৱশ্যে তেওঁলোকে নাম দুটা ক'ব বিচৰা নাই সংবাদ মাধ্যমৰ আগত। তেওঁলোককো সোধা পোছা কৰি আছে, তেওঁলোকৰ পৰাও তথ্য সংগ্ৰহ কৰিব। আৰু এটা কথা এইখিনিতে ক'ব বিচাৰিছো যে ইতিমধ্যে সময় চাপি আহিছে, যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁ যিখন চাৰ্জশ্বিট দাখিল কৰা হ'ব সোনকালে নৱেম্বৰৰ শেষত বা ডিচেম্বৰৰ প্ৰথম ভাগতে যিহেতু চাৰ্জশ্বিটখন দাখিল কৰা হ'ব। গতিকে শক্তিশালী হ'ব আৰু দোষীয়ে উচিত শাস্তি পাব। ন্যায় বিচাৰি থকা যিসকল লোক আছে প্ৰত্যেকগৰাকীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত আছে, সেই ন্যায় পাব লাগিব। গতিকে এই যিসমূহ তথ্য প্ৰমাণ, এই তথ্য প্ৰমাণৰ অবিহনে কিন্তু শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিব নোৱাৰিব। যদিহে শক্তিশালীভাৱে চাৰ্জশ্বিটখন দাখিল নকৰে তেন্তে দোষীয়ে সাৰি যাব। গতিকে এই ক্ষেত্ৰত যাতে কোনো কাৰণতে এছআইটিৰ সমালোচনাৰ সন্মুখীন নহয়, অসম আৰক্ষী সমালোচনাৰ সন্মুখীন নহয় আৰু বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীক টাৰ্গেট কৰিব নোৱাৰে, তাৰ প্ৰতি প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো তদন্ত পুংখানুপুংখভাৱে তেওঁলোকে চলাই আছে। কোনো সাৰি যোৱা নাই যে চাহ দোকানী, তামোল দোকানী, ৰুটি বিক্ৰী কৰা লোক বা তেনেকুৱা সংগীত জগতৰ লগত জড়িত, অভিনয় জগতৰ লগত জড়িত ব্যৱসায় প্ৰতিষ্ঠানৰ প্ৰত্যেকগৰাকী জুবিন গাৰ্গৰ লগত যাৰ লেনদেন আছিল, যাৰ ঘনিষ্ঠ আছিল, সেই প্ৰত্যেকগৰাকী লোকৰ পৰা ভাষ্য সংগ্ৰহ কৰিছে। কিন্তু এটা কথা স্পষ্ট হৈ পৰিলে, প্ৰত্যেকগৰাকী লোকে এটাই কথা কৈছে যে সিদ্ধাৰ্থই আচলতে সকলো ধন আত্মসাত কৰাৰ বাবেহে জুবিন গাৰ্গত আছিল নেকি, এনেকুৱা ধৰণৰ তথ্যসমূহ পোহৰলৈ আহিছে। কাৰণ প্ৰত্যেকগৰাকী লোকে এটা কথাই কৈছে যে জুবিন গাৰ্গৰ ওচৰলৈ কোনো ভাল পৰামৰ্শ দিয়া লোকক জুবিন গাৰ্গৰ ওচৰলৈ যাবলৈ দিয়া নাছিল সিদ্ধাৰ্থ শৰ্মাই। সকলোখিনি প্ৰতিষ্ঠা হৈছে। গতিকে এক কথাত ক'ব পাৰি যে সিদ্ধাৰ্থই অৱহেলাৰ কাৰণে এনেধৰণে আচলতে জুবিন গাৰ্গক হেৰুৱাব লগা হ'ল। ৰাজ্যবাসীয়ে অসমৰ পৰা সম্পদ হেৰাই গ'ল, এতিয়া ন্যায়ৰ অপেক্ষাত আছে আৰু ন্যায় দিয়াৰ বাবে এছআইটিৰ ফালৰ পৰা যিমানখিনি তথ্য প্ৰমাণ লাগে ছিংগাপুৰলৈ গৈছে, তাৰ পৰা তথ্য প্ৰমাণ আনিছে। জুবিন গাৰ্গৰ যি মোবাইল ফোন বা অমৃতপ্ৰভা শেখৰ ভিডিঅ', সেই সকলোখিনি পৰীক্ষা কৰা হৈছে। সেইখিনিৰ কাৰণে মুম্বাইলৈ যি চিকিৎসাৰ যিখিনি তথ্য, সেই তথ্য সংগ্ৰহৰ বাবে মুম্বাইলৈ গৈছে, দিল্লীলৈ কেইবাটাও দল কেইবাবাৰো গৈছে। সেই সকলোখিনি তথ্য আচলতে তেওঁলোকে যিমানখিনি মজুত কৰিব লাগে সেই সকলোখিনি সংগ্ৰহ কৰিছে। মুঠতে এতিয়া ন্যায় দিয়াৰ বাবে বা ন্যায় পোৱাৰ বাবে প্ৰত্যেকগৰাকী লোক অপেক্ষাৰত। গতিকে পৰৱৰ্তী সময়ত আমি জনাব পাৰিম যে কেনেধৰণে আপোনাৰ কাষলৈ আমি আহিম পৰৱৰ্তী সময়ছোৱাত। আপুনি তথ্যসমূহ আমাক জনাই যাব। এই মুহূৰ্তত জয়ন্ত খাউণ্ডৰ কিছু ভাষ্য আহি আছে, আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ।
গতিকে সেই সম্পৰ্কে সুধিছে আৰু পে'মেণ্ট কেনেকৈ কাক কি কৰিছিলোঁ এই কথাখিনি সুধিছে ইমানেই। কাক দিছিলে আপোনালোকে? সিদ্ধাৰ্থ দিছিলোঁ। কেছ দিছোঁ। প্ৰতিবাৰে কেছে দিয়া হয়। এতিয়ালৈকে আপুনি কোন জেগাৰ বুলি ক'লে? লখিমপুৰ। কেইবাৰ গৈছিলে জুবিন গাৰ্গ? প্ৰতি বছৰে যায় জুবিন গাৰ্গ। 15 বছৰমান গৈছিলোঁ। 15 বছৰ। কিমান টকা আপোনাৰ? এমাউণ্টটো কিমানমান থাকে মানে? লাষ্ট 10 লাখ আছিল। 10 লাখ। কেনেকুৱা সম্পৰ্ক আছিলে মানে জুবিন গাৰ্গৰ প্ৰতি? সম্পৰ্ক ভালেই আছিলে, খুব ঘনিষ্ঠ আছিলে। উজনি অসমৰ বহু বিহুত আপুনি নাই, প্ৰথম কথা মোৰ ইয়াত খাগুৰিত থাকে, তাৰ ঘৰৰ ওচৰতে, সেইসকলে সম্পৰ্ক আছিলে। আৰু জুবিন গাৰ্গক ভাল পাওঁ, মাতোঁ, ৰাইজেও ভাল পায়। গতিকে তেনেকৈ প্ৰগ্ৰেম কৰিছিলোঁ লখিমপুৰত। গতিকে সেই সম্পৰ্কে সুধিছে বিহুত। মই নাজানো কোনে কি কৰিছে, কিন্তু ক'ত কেনেকৈ কি দিছে, কি কৰিছিলে এইখিনি কথা সুধিছে। এইখিনি কৈছোঁ, যিখিনি জানো কৈছোঁ। দাদা, এতিয়া এনেকুৱা লাগিছেনে যে ঘনিষ্ঠ ব্যক্তিগতভাৱে আপোনালোকৰ যিহেতু ভাল, এই যে কথাবোৰ ওলাই আছে, বিহু কমিটিবিলাকক মাতিছে, পইচাৰ ইফাল সিফাল হয়তো সিদ্ধাৰ্থ কৰিলে নহয়, গোটেই বস্তুটো তেখেতসকলে তথ্য লৈছে। গতিকে তেখেতে তথ্য ল'লেহে তথ্যৰ ওপৰত বেছ কৰি এইটো চাৰ্জশ্বিটটো হ'ব। গতিকে তথ্যখিনি সংগ্ৰহ কৰিছে। এই তথ্যখিনি সহায় কৰিব? নিশ্চয় সহায় কৰিব। তাক নিশ্চয়